নাজিৰাত সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক দিখৌ টি20 চেলেঞ্জাৰ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা আজিৰে পৰা নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক দিখৌ টি20 চেলেঞ্জাৰ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত ক্ৰিকেট ক্লাব অফ নাজিৰাৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত অসমৰ ভিন্ন প্ৰান্তৰ সৰ্বমুঠ 16টা দলে অংশগ্ৰহণ কৰিছে। অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি তথা নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰমেন দত্তই উদ্বোধন কৰা প্ৰতিযোগিতাখনিৰ উদ্বোধনী খেলখনত অনুষ্ঠিত হয় আমগুৰি ৰেইনবো ক্লাব আৰু শিমলুগুৰি সংমিশ্ৰণ ক্ৰিকেট ক্লাবৰ মাজত। ক্ৰিকেট ক্লাব অফ নাজিৰা এটা আমাৰ জিলা ক্ৰীড়া সন্থাৰে অন্তৰ্গত প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰে, চেম্পিয়নো হৈছে তেখেতলোকৰ উদ্যোগত এই ক্ৰিকেট টুৰ্ণামেণ্টখন দিখৌ চেলেঞ্জাৰ ট্ৰফি ক্ৰিকেট টি20 ক্ৰিকেট টুৰ্ণামেণ্ট আজিৰ পৰা অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে গম পাইছে যে 16টা টীমে ইয়াত অংশগ্ৰহণ কৰিছে। অল আছাম ভিত্তিত এই খেলখন অনুষ্ঠিত কৰা হৈছে আৰু আজি এই উদ্বোধনী অনুষ্ঠান আছিল। এই উদ্বোধনী অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি নাজিৰা জিলা ক্ৰীড়া সন্থাৰ মাননীয় সভাপতি ৰমেন দত্ত ডাঙৰীয়া, গোপাল গগৈ জেনেৰেল ছেক্ৰেটাৰী তেখেত আছে, বাকী জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আজি ইনগ্ৰেশ্যন হৈছে আৰু এই ইনগ্ৰেশ্যন মেচত অংশগ্ৰহণ কৰিছে আমগুৰি ক্লাব এটা আৰু আমাৰ শিমলুগুৰি সংমিশ্ৰণ ক্ৰিকেট ক্লাবে অংশগ্ৰহণ কৰিছে। কিমান দিনাকৈ অনুষ্ঠিত কৰা হৈছে? কিমান দিন? এইটো নকআউট বেচিছত খেল হ'ব। আমাৰ ধৰক আমাৰ 3 মাৰ্চৰ তাৰিখে ফাইনেল অনুষ্ঠিত হ'ব আৰু ইয়াত আপোনালোকে ট্ৰফি দেখিছে, ভাল দুটা ডাঙৰ ট্ৰফি ইয়াত অনা হৈছে। তেখেতলোকে চকুত লগা দুটা ট্ৰফি আৰু লগতে 1 লাখ টকা প্ৰাইজ মনি, মানে 50,000 টকা উইনিং টিমটোৱে পাব আৰু ৰানাৰ্ছ আপে 30,000 পাব। তাৰোপৰি আনুষংগিক যিবিলাক পুৰস্কাৰ, মেন অফ দ্য চিৰিজ, মেন অফ দ্য মেচ, অফ দ্য ফাইনেল, বেষ্ট বেটছমেন, বেষ্ট উইকেট কিপাৰ, এই সকলোবিলাক পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে। ফাৰ্ষ্ট অল আছাম দিখৌ টি20 চেলেঞ্জাৰ্ছ ট্ৰফি অৰ্গেনাইজ কৰিছোঁ ফাৰ্ষ্ট টাইমৰ বাবে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত। আমাৰ এই খেলখন টোটেল 16টা টীমে অংশগ্ৰহণ কৰিছে। নাজিৰা, শিৱসাগৰ, মৰাণ, ডিব্ৰুগড়, যোৰহাট, ধেমাজি এনেকৈ ধৰি আমাৰ 16টা টীম হৈছে আৰু খেলখন আজি 20/2/2024 চনৰ তাৰিখে উদ্বোধন হৈছে। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।